আপোনালোকে নিশ্চয় মোৰ থাম্বনেইলটো দেখি গম পাইছে জিডিএছৰ ফালৰ পৰা আপোনালোকৰ বহুত এটা ডাঙৰ ভেকেন্সি আহিছে আপোনালোকৰ জিডিএছ ফালৰ পৰা আপোনালোকৰ 44228 পোষ্ট জিডিএছ ফালৰ পৰা আহিছে জিডিএছ বুলি ক'লে সবেই বুজি নাপায় মই আপোনালোকক বুজাই দিছো আপোনালোকৰ ডাকঘৰৰ ফালৰ পৰা আপোনালোকৰ এটা বহুত ডাঙৰ ভেকেন্সি আহিছে ডাকঘৰৰ ফালৰ পৰা আহিছে আপোনালোকে এই ভেকেন্সিটো অতি সোনকালে সহজে লাভ কৰিব পাৰিব কেনে ধৰণে লাভ কৰিব মই ভিডিওটো বুজাই দিম আপোনালোকৰ কিমান আছে 44228টা আপোনালোকৰ পোষ্ট আহিছে ডাকঘৰ অফিচৰ ফালৰ পৰা মানে জিডিএছৰ ফালৰ পৰা আপোনালোকৰ ইয়াত কোনো ধৰণে ৰিটেন এক্সাম নহয় আৰু কোনো ধৰণে আপোনালোকৰ ফিজিক্যাল মানে ৰানিং নহয় গতিকে আপোনালোকে কেনেকৈ সিলেকশন ল'ব পাৰিব আপুনি যদি সিম্পল মেট্ৰিক পাস কৰি থৈ দিছে জিডিএছ পোষ্টৰ কাৰণে আপুনি অনলাইন এপ্লাই কৰিব পাৰিব ইয়াত কোনো ধৰণে হয় ৰিটেন এক্সাম নহয় আৰু কোনো ধৰণে ফিজিক্যাল নহয় আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব মই আপোনাৰ 18 বছৰ বয়সৰ পৰা 40 বছৰ বয়সলৈকে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব আৰু এজ ৰিজাৰ্ভেশন পাই যাব কোনবিলাক পোষ্টত কিমান এজ ৰিজাৰ্ভেশন পাব মই এতিয়া আপোনালোকক অফিচিয়েলি নটিফিকেশনখন দেখাই দিম স্টেপ বাই স্টেপ আপোনালোকে ভিডিওটো স্কিপ